হেমন্ত বিশ্ব শৰ্মা ছাৰ, আপুনি হাগ্ৰামা মহিলাৰী তথা বিপিএফ দলক ভৰি ধৰিব লগা হ'ল। খুব লাজৰ কথা। ছাৰ, আপুনি বিটিচি দখল কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু আপোনাৰ সপোনটো বাস্তৱত পূৰণ নহ'লে সপোনটো সপোনতে থাকি গ'ল। হয় না নহয় মামা? খুব লাজৰ কথা। আপুনি চিফ মিনিষ্টাৰ হৈ বিজেপি দলৰ পৰা মাত্ৰ 5জন MCLA জিকাব পৰাটো খুব লাজৰ কথা হৈছে মামা। এতিয়া হাগ্ৰামা মহিলাৰী ছাৰ তথা বিপিএফ দলক ভৰি ধৰিব লগা হ'ল। কাৰণটো কি? কাৰণটো হৈছে 2026-ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছে অসম দখল কৰিবলৈ গৈ আছে, যাৰ কাৰণে এতিয়াৰ পৰাই বিপিএফ দলক ভৰি ধৰিব লগা হ'ল। হয়নে মামা? বিপিএফ দলে ছিংগেল মেজৰিটি, কোনো আন দলৰ সহায় ল'বলৈ প্ৰয়োজনেই নাই। কিন্তু তাতেই আপুনি যে একেলগে কাম কৰি যাম বুলি বিপিএফ দলৰ সহায় ল'ব লগা হ'ল, কিবা এটা ভাবিবা লগা আছে নিশ্চয়। হয়নে মামা? থেংক ইউ।